অসম চৰকাৰৰ পৰা যোৱা 16 আগষ্টত যিখন নটিচ ওলাইছে MSCৰ কাৰণে যিখন নটিচ ওলাইছে সেইখন নটিচৰ মতে MSC আণ্ডাৰত সম্পূৰ্ণ কোটিপূৰ্ণভাৱে নটিচ ওলাইছে যিখন নটিচত আমাৰ অনামিচিং গাঁওসমূহ বা অনামিচিং ৰেভিনিউ ভিলেজসমূহ তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে তাত কোনো অনামিচিং লোকসকলৰ তেওঁলোকৰ কমেণ্ট লোৱা নাই বা তেওঁলোকৰ মতামত নোলোৱাকৈ তেওঁলোকে লিষ্ট উলিয়াইছে আৰু সেইখন লিষ্টৰ ভিত্তিতে তেওঁলোকে অহা 30 তাৰিখে তেওঁলোকৰ সম্পূৰ্ণ খচৰা লিষ্ট প্ৰস্তুত কৰি উলিয়াম বুলি তেওঁলোকে ইতিমধ্যে আমাক জনাইছে কিন্তু এইখন লিষ্টৰ 30 তাৰিখৰ লগতো আমাৰ অনামিচিং লোকসকলৰ লগত বা জনগোষ্ঠীয় লোকসকলৰ লগত তেওঁলোকে কোনো আলোচনা কৰা নাই বা তেওঁলোকৰ পৰা কোনো মতামত লোৱা নাই তেওঁলোকে সম্পূৰ্ণ কোটিপূৰ্ণভাৱে এইখন এই মিচিং এৰিয়াৰ ভিত্তিত যিখন লিষ্ট তৈয়াৰ কৰিছে কোটিপূৰ্ণভাৱে লিষ্ট তৈয়াৰ কৰিছে ইয়াত আমাৰ সম্পূৰ্ণ দ্বিমত আছে কিয়নো আমি মিচিং জনগোষ্ঠীৰ প্ৰথমতে কৈছোঁ যে মিচিং জনগোষ্ঠীৰ যি উন্নয়ন মিচিং জনজাতিয়ে যি বিচাৰিছে তাত আমাৰ বাধা দিবলগীয়া কথা নাই তেওঁলোকে প্ৰাপ্য অধিকাৰ বিচাৰিছে তেওঁলোকে পাওক কিন্তু তেওঁলোকৰ পাৰিফল ল'বলৈ যাওঁতে আমাৰ অনামিচিংসকলক যি ক্ষতি কৰিছে সেই ক্ষতিৰ কাৰণে আমি কেতিয়াও সহ্য নকৰোঁ তাৰ বাবে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আহিছোঁ আৰু কাৰ্যসূচী লৈ আহিম আমি আকৌ কৈছোঁ আপোনালোকে চাওক সিদিনা যেতিয়া ধেমাজি যেতিয়া প্ৰগ্ৰেম হৈ গ'ল তাৰ পাছতে আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় ধেমাজিৰ বিধায়ক তথা সন্মানীয় সাংসদ মহোদয়ে ছ'চিয়েল মিডিয়াৰ যোগে তেওঁলোকে এটা বাৰ্তা দিছে যিটো সম্পূৰ্ণ আভুৱা বাঢ়িছে যিটোত কোনো তথ্যযুক্তি নহয় বা তথ্য সংগ্ৰহ নাই যিটো আমি সন্মত নহয় তেওঁলোকে কোৱাৰ দৰে কৈছে যে উপগ্ৰহ ভিত্তিত হ'ব বা কোনো হেৰি ভিত্তিত নহয় তেওঁলোকে উপগ্ৰহ ভিত্তিত নিৰ্বাচন পাতিব আৰু MSC উন্নয়নবিলাক MSC মিচিং এৰিয়া ভিত্তিতে হ'ব কোনো অনামিচিং এৰিয়াত নহয় তেওঁলোকে উপগ্ৰহ ভিত্তিত হ'ব উপগ্ৰহ ভিত্তিত যদি হয় 2013 চনত হোৱাৰ পিছত উপগ্ৰহ ভিত্তিত হোৱাৰ পাছত আকৌ তেওঁলোকে কিয় লিষ্ট তৈয়াৰ কৰিবলগীয়া হ'ল কিয় তেওঁলোকে লিষ্ট এই বাকীবিলাক অনামিচিং গাঁওসমূহ বা ৰেভিনিউ গাঁওসমূহ কিয় ভৰাবলগীয়া হ'ল যদি তেওঁলোকে 13 চনৰ ভিত্তিতে পাতিব বিচাৰিছিলে বা উপগ্ৰহ ভিত্তিতে পাতিব বিচাৰিছিলে আমাৰ অনামিচিং গাঁওসমূহ কিয় ভৰাই ল'লে তাত আমাৰ সম্পূৰ্ণ দ্বিমত আছে আমি এই ক্ষেত্ৰত কোনো কাহিনী মানি নলওঁ আমি অনামিচিং আমি ভাৰতীয় সংবিধানৰ তলত অসম চৰকাৰৰ তলত ভাৰতীয় সংবিধানৰ তলত থাকিব বিচাৰোঁ আমি কোনো মিচিং জাতীয় বা মিচিং জনগোষ্ঠীয় বা MSC সংবিধানৰ তলত আমি থাকিব নিবিচাৰোঁ আমি এতিয়াও কৈ আহিছোঁ আগলৈও কৈ থাকিম আমি ভৱিষ্যতেও এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ যাবলৈ আমি বাধ্য হৈছোঁ আমি আকৌ কৈছোঁ তেওঁলোকে যি মানে আমাৰ যি মূল এলেকা পৌৰ এলেকা কিবা ছেটেলাইট যি কথা কৈছে আচলতে আমি নাজানো বা আমাক কাৰোবাক জনাইছে নেকি কোনোবা এখন গাঁৱক জনাইছে নেকি যে আপোনালোকৰ মূল এলেকাৰ ভিত্তিত পৰে বা আপোনালোকৰ উপগ্ৰহ এলেকাৰ ভিত্তিত পৰে তেওঁলোকে কৈছে আমি নাজানো আচলতে ক'ত পৰিম আমি মূলত পৰিম নে উপগ্ৰহত পৰিম সেইটোতো ক্লিয়াৰিফিকেশ্যন দিব লাগিছিল তেওঁলোকে সেইটোও নিদিয়ে বৰঞ্চ এটা কথা কৈছে কি নহয় আভুৱা পৰিছে নহয় এইটো আমি এনেকুৱা মানে উপগ্ৰহ ভিত্তিতে পাতিম আমি এই ক্ষেত্ৰতো তেওঁলোকে দিওঁ নহয় তেওঁলোকে যদি বিচাৰে তেওঁলোকক মিচিং এৰিয়া ভিত্তিত মিচিং যিখিনি জনগোষ্ঠী আছে মিচিং জনজাতি য'ত আছে মিচিং গাঁও য'ত আছে সেইখিনি লৈ MSC গঠন কৰক আৰু তেওঁলোকে তাত ইলেকশ্যন পাতে চিলেকশ্যন কৰে ক'ৰ ভিত্তিত কৰে কি ভিত্তিত কৰে কৰক কিন্তু আমাৰ এটাই মত আমাৰ সকলো জাতি জনগোষ্ঠী আমাৰ অনামিচিং ঐক্যমন্ত্ৰৰ এটাই মত যে আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ আণ্ডাৰ যি শাসন বা যি সংবিধান বা যি নীতি নিয়মৰ তলত নাথাকোঁ আমি ভাৰতীয় সংবিধানৰ অসম চৰকাৰৰ তলত থাকিম আমি সম্পূৰ্ণভাৱে তেওঁলোকৰ পৰা বাহিৰ হ'ব বিচাৰিছোঁ আমাৰ এটাই কথা তেওঁলোকে আমাক তাৰ পৰা বাহিৰ কৰি দিওঁ আমি কৈছোঁ যে ৰাজহুৱা কৰক কোনকেইখন গাঁৱে তেওঁলোকক আবেদন জনাইছিলে বা কোনকেইজন ব্যক্তিয়ে তেওঁলোকক আবেদন জনাইছিলে যে আমি মিচিং এৰিয়াৰ ভিতৰত থাকিম বুলি তেতিয়া আমি ক'বলগীয়া কথা নাই যদি হয় মই কথাটো কৈছোঁ মোৰ তুলসীবাৰী গাঁৱৰ যদি 50% মানুহে বা 60% মানুহে যদি আবেদন কৰিছিলে যে আমি মিচিং এৰিয়া ভিতৰত থাকিম বা MSC আণ্ডাৰত থাকিম তেতিয়া আমাৰ ক'বলগীয়া কথা নাই কিন্তু তেওঁলোকে এইটো সম্পূৰ্ণ চক্ৰান্তমূলকভাৱে সম্পূৰ্ণ এটা ভুৱা বাৰ্তা প্ৰদান কৰি পেলাই কৈছে যে নহয় এইখিনি আমি আবেদন কৰা ভিত্তিত কৈছোঁ এইটো সম্পূৰ্ণ চক্ৰান্ত তাত কোনো আমাৰ আবেদন আজিলৈকে যদি আৰু আকৌ কৈছোঁ যদি তেওঁলোকে আবেদন কৰিছিলে তেওঁলোকে আমাক খোলাকৈ দেখাওক যে এইকেইখন গাঁৱে আবেদন কৰিছে ইমান কথা তাতে সম্পূৰ্ণ চক্ৰান্ত কৰিছে এটা ভুল বাৰ্তা এটা প্ৰেৰণ কৰিছে আৰু ভুল এটা পথ বাছি লৈছে আমাৰ মানুহখিনিক আভুৱা মাৰিবৰ কাৰণে আমি আজি ভয় খাবলগীয়া ইলেকশ্যনটোৰ কাৰণে 6 শিডিউলৰ নমুনাটো লৈ পিনি যিটো আমাক ভয় কৰিছে আজি চাওক আজি ওচৰতে দেখুৱাব লগা বজাৰ কেইখনেই গোগামুখ শুকুৰবাৰ বজাৰ হওক গোগামুখ ডেইলি মাৰ্কেটে হওক মহৰি কেম্প দেওবাৰ বজাৰত মাৰ্কেটে হওক মিংমাং বৰদলনিৰ পৰা আদি কৰি যিমানখিনি বজাৰ আছে আজি সেইখিনি পোনচাতে মিচিং অট'নমাছ কাউন্সিলৰ ভিতৰলৈ গৈছে যিখিনি অনামিচিঙে আনকালে তাত কৰ কাটল দি পিনি টেণ্ডাৰ মাৰি পিনি আনি পিনি এটা অসম চৰকাৰক কৰ দি পিনি এইটো ল'ব পৰা এটা ব্যৱস্থা আছিলে কিন্তু আজি যিটো দুৰ্ভাগ্যজনক হিচাপে তেখেতলোকে গ্ৰাস কৰিবলৈ বিচাৰিছে এই চক্ৰান্ততে আমি আজি অনামিচিং ঐক্যমঞ্চ ভাবিবলৈ বাধ্য হৈছোঁ যে আজি তেখেতলোকে আমাৰ ঘৰ আমাৰ গাঁও আমাৰ মাটিডৰা পৰ্যন্ত যে কাঢ়ি ল'ব সেইটো ধৰক
কাৰণ তেখেতলোকে উপগ্ৰহৰ কথা কৈছে। উপভোক্তা আমাৰ চুতীয়া জাতি সন্মিলনী সম্পাদক ডাঙৰীয়া কৈছেই যে তেখেতলোকে অকল মিচিং সম্প্ৰদায়ে ভোট মাৰিব, তেখেতলোকৰ উন্নয়ন হ'ব, তাত অনামিচিংসকলৰ কোনো প্ৰভাৱ নপৰে। যদি নপৰে তেনেহ'লে তেখেতলোকে কিয় অনামিচিং গাঁওবিলাক সামৰি লৈছে? আমাৰ সেইটো এটা প্ৰশ্ন। ৰাজহ গাঁও হিচাপে পেলাই লৈছে মোৰ গাঁওখনে। মোৰ গাঁওখনৰ কিনাৰত থকা মিচিং ঘৰে সুবিধা পাব, ইলেকশ্যন মাৰিব, কিন্তু গাঁওখনৰ হিচাপেতো মোৰ গাঁওখন পৰিছে। সেইকাৰণে আমি সেইখিনি স্পষ্টীকৰণ বিচাৰিছোঁ। সেই স্পষ্টীকৰণ নপোৱাৰ বাবে আমি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আন্দোলন ঘোষণা কৰিবলৈ আমি বাধ্য হৈছোঁ। ৰাজনৈতিক কিবা প্ৰভাৱ আছে গোটেই প্ৰক্ৰিয়াটো? এইটো ৰাজনৈতিক ইছ্যু বুলি আমি নক'ম, কাৰণ মিচিং জাতীয় এটা প্ৰাপ্য আৰু অধিকাৰ। তেখেতলোকে MSC কাউন্সিল এখন আছে, তেখেতলোকে ইলেকশ্যন পাতক, আমাৰ ডিমত নাই, চিক্সিল পাওক, আমাৰ ডিমত নাই। কিন্তু অনামিচিং গাঁও সামৰি লৈ পিনি তেখেতলোকে কেতিয়াও ইলেকশ্যন পাতিব নালাগে, আমি সেইটো কথা কৈছোঁ। ২৫ তাৰিখে গণহত্যাগ্ৰহ গোৱামুখত আমি পুনৰ ঠিক কৰিছোঁ আৰু যিমানখিনি আমাৰ অনামিচিং গাঁও অন্তৰ্ভুক্ত কৰি মিচিঙৰ MSC ইলেকশ্যনটো পাতিব লৈছে, সম্পূৰ্ণভাৱে আমি অনামিচিং সুৰক্ষা মঞ্চই গোৱামুখে আমি ক'বলৈ বিচাৰিছোঁ যে এখনো অনামিচিং গাঁও অন্তৰ্ভুক্ত তেখেতলোকে কৰিব নালাগে। আৰু মিচিং অট'নমাছ কাউন্সিলৰ চিফে সংবাদমেল পাতি পিনি যে কৈছে যে যিসকল ব্যক্তিয়ে বা গাঁৱে এপ্লিকেশ্যন কৰি পিনি থাকিম বুলি বিচাৰিছে, আমি এই সংবাদমেলৰ যোগে স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ, আমি যিমানখিনি অনামিচিং গাঁও আছোঁ, ইয়াৰ এখন গাঁৱেও ইয়াত এপ্লিকেশ্যন কৰা নাই। কোনোবাই কাৰোবাৰ পৰোচনা চতুলপিত এখন গাঁৱৰ হৈ পিনি দৰখাস্ত কৰি দিছে, আমি তাত সম্পূৰ্ণ আপত্তি দৰ্শাইছোঁ যে এজন ব্যক্তিয়ে কোনে দিছে সেইজন তেখেতলোকে ৰাজহুৱা কৰক আজি তাৰিখত। আৰু আমি সাংবাদিক বন্ধুসকলক মাতি অনাৰ উদ্দেশ্যটোৱে হ'ল অহা ২৭ তাৰিখে গোৱামুখ মাছমজিয়াত আমি প্ৰায় ৩০,০০০ অনামিচিং জ্ঞাতিবৰ্গই গোট খাই পিনি এক গণহত্যাগ্ৰহ কাৰ্যসূচী হাতত লৈছোঁ। অনামিচিং গাঁও গোৱামুখ চাৰ্কলটোৰ ভিতৰত প্ৰায় আমি ৪৫ৰ পৰা ৬০খন গাঁও আমি অন্তৰ্ভুক্ত হৈ আছোঁ। তাতে আমাৰ যিমানখিনি গাঁও আছে, গাঁও ভিত্তিত জনগোষ্ঠীয় যিখিনি ছাত্ৰ সংগঠন আছে, গোটেইখিনি সহযোগ কৰিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। ইয়াৰ লগতে আছে চুতীয়া জাতি সন্মিলন, টাই আহোম ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, গোৰ্খা সন্মিলনী, সোণোৱাল সমাজ, বেংগলী ফেডাৰেশ্যনৰ পৰা আদি কৰি যিমানখিনি মানে গোৱামুখৰ বসবাস ছাত্ৰ সংগঠন আৰু সন্মিলনী আছে, গোটেইখিনি সহযোগ কৰিম বুলি কৈছে।